Hello everyone, আৰু এটা ম্যাথছৰ শৰ্টকাটৰ ভিডিঅলৈ তোমালোকক মই স্বাগতম জনালো। আজিৰ ভিডিঅটোত আমি আল্টিমেট ম্যাথ শৰ্টকাট সিৰিজ আমি পঢ়ি আছো। আজি আমি স্থানাংক জ্যামিতি কোঅৰ্ডিনেট জ্যামিতিৰ এটা নতুন কনসেপ্ট শিকিম। এটা শৰ্টকাট হয়। শৰ্টকাটটো মানে ফৰ্মুলাৰ পৰা সদায় শৰ্টকাট আহে, গতিকে আমি শৰ্টকাটটো কেনে উলিয়াই চাবা। ফাৰ্স্ট প্ৰশ্নটো পঢ়া। এইটো এক্সাৰসাইজৰ কোৱেশ্চন হয়। এইটো এমসিকিউ আহিলে কেনেকৈ কৰিবা। অসমীয়াটো দিছো, ইংলিছতো দিছো। প্ৰথম দিছে দুটা পইণ্ট। সেই দুটা পইণ্ট সংযোগী ৰেখাখণ্ডক 2:3 অনুপাতত ভাগ কৰা বিন্দুটো লাগে। একেবাৰে সহজ প্ৰশ্ন, দেখাতটো একেবাৰে ইজি লাগিছে। আমি কি লিখো? সেকশন ফৰ্মুলা কি আছিল? x ৰ মান কি হয়? m1 x2 plus m2 x1 divided by m1 plus m2. y কি হয়? m1 y2 plus m2 y1 divided by m1 plus m2. আমি ইয়াত m1 m2 কি হয়? हम स्टेप्स लिखि लम सब m1 होल 2 m2 होल 3 x1 y1 लिखि ललो। बहुत टाइम গৈছে হয়নে? একদম শর্ট কাটত কৰিম, একদম শর্টত কৰিম। কেনেকৈ চাবা? সেকশন ফৰ্মুলাৰ পৰা এটো আহিছে। শর্টকাটটো খালি স্পিডত কৰিব কাৰণে এমসিকিউ কৰিব কাৰণে এটো ৰুল এপ্লাই কৰিব পাৰা হা। এমসিকিউ কাৰণে কেনেকৈ চাবা? ফাৰ্স্ট কি কৰিবা তুমি? পইণ্ট কেটা লিখি লোৱা, ঠিক আছে? পইণ্ট কেটা লিখি লোৱা 1 মিনিট। এতিয়া ফার্স্ট আমি কি কৰিব লাগিব? পইণ্ট কেটা লিখি লম। 1 মিনিট ৰখা, ফোনটো কিবা এটা হৈ আছে। আচ্ছা, এতিয়া আমি কি লিখিম? ফার্স্ট পইণ্ট কেটা লিখি লম। পইণ্ট কেটা লিখিবৰ কাৰণে ফার্স্ট আমি কি লিখিম? -17 আছে, তো আমি -1,7 পইণ্টটো লিখি ললো, ঠিক আছে? -1,7 পইণ্ট লিখিলো। নেক্সট আমি কি লিখিম? 4,-3 4,-3 পইণ্ট দুটা লিখিলো। তাৰ পিছত আমি কি লিখিম? অনুপাত কেটা লিখিব লাগিব। অনুপাত কেটা কেনেকৈ লিখিম আমি চাবা 1 মিনিট। এটা আমি ৰেশিও কেটা লিখিম। ৰেশিও কেটা কেনেকৈ লিখিম? ৰেশিও আমাক কি আছে? 2:3 2:3 আছে। ফার্স্ট এই পিছত যোনটো আছে 3 মানে ৰেশিও কি আছে আমাক? m1 m2 m2 টো আনি আমি কিহত লগাম? ইয়াত m2 ইয়াত লগোৱা। 3 আছে, 3 এখিটা লিখিলো, 3 এখিটা লিখিলো। নেক্সট m1 আছে, m2 আমি ইয়াত লগাম। কি আছে? 2 আৰু 2 হল। এতিয়া আমি কি কৰিম চাবা? এটো লিখিলো। তাৰপিছত আমাক আলটিমেটলি কোঅৰ্ডিনেটটো উলিয়াব লাগে। তলত m1 plus m2 হ'ব। তলত m1 plus m2 2 আৰু 3 m1 plus m2 কিমান হয়? 5। তো দুইটাৰে তলত 5 এ হ'ব। ডাইৰেক্ট লিখিলো 5। নেক্সট কি কৰিবা জানানে? নেক্সট আমি ইয়াত x কোঅৰ্ডিনেট কেটা মাল্টিপ্লাই কৰি যোগ কৰিবা, ইয়াত y কোঅৰ্ডিনেট কেটা মাল্টিপ্লাই কৰি যোগ কৰিবা। মানে কি কৈছো? ইয়াত x কোঅৰ্ডিনেট -1, ইয়াত 4। ঠিক আছে? এই দুটা -1 আৰু যদি 3 পূৰণ কৰা কিমান হ'ব? -3 প্লাস 4 আৰু 2 পূৰণ কৰা কিমান হ'ব? 8 হল। নেক্সট ইয়াত y কোঅৰ্ডিনেট কেটা লিখিবা। 7 * 3 পূৰণ কৰিলে 21 হল। ইয়াত -3 * 2 পূৰণ কৰিলে -6 হল। এটো কৰিলে কিমান হ'ব? 5/5 আৰু এটো হ'ব 15/5 5 কাটা গ'ল, এটো 3 হ'ব। তো আলটিমেটলি পইণ্ট হ'ব 1,3। ফৰ্মুলা মতে তুমি কৰি চাবা, তেনেকৈ ওলাব। তেনেকৈ কৰে মানে জাস্ট অলপ শৰ্টকাট হৈ যায় আৰু স্পিডত কৰিবৰ কাৰণে। ফার্স্ট m ইয়াত লিখি লোৱা m2 টো, ইয়াত লিখি ললা m1 টো, তাৰপিছত পূৰণ কৰি যোগ কৰি দিয়া হৈ যাব।